हेलो फ्रेंड्स मैं आज आपनालोকৰ লগত যোৱাবাৰ এডিআৰিত এই অসমীয়া বুকটোৰ পৰা কিমানটা কোৱেশ্চন আহিছিল আৰু এটো কিমান ইম্পৰ্টেন্ট এটো মই প্ৰুভ কৰি দেখুৱাম আৰু যদি ইম্পৰ্টেন্ট হয় তেন্তে এই কিতাপটো কেনেকৈ পঢ়িব হেটো আলোচনা কৰিম লেটস স্টাৰ্ট দা ভিডিও যোৱাবাৰ এডিআৰিত প্ৰায় 95% কোৱেশ্চন অসমৰ পৰা যিবিলাক কোৱেশ্চন আহিছিল এইটোৰ পৰা কমন পৰিছিল ইয়াৰ প্ৰুফ আপোনালোকে চাওক যোৱাবাৰ এডিআৰিৰ মই এটা পেপাৰ ললো যোৱাবাৰ এডিআৰিৰ ক্লাস 10 লেভেল লৈকে যেটো আছিল পেপাৰ 1 তাৰ সেট 1 টো মই ললো তাত কি আছে 8 নম্বৰ কোৱেশ্চন 12 নম্বৰ কোৱেশ্চন 16 নম্বৰ কোৱেশ্চন 17 নম্বৰ কোৱেশ্চন 25 number question and 27 number question এই গোটেই বিলাক এই অসমীয়াৰ বুকৰ পৰা আইছে তো এই বিলাক কেই নম্বৰ পেজত আছে ইয়াৰ উত্তৰ বিলাক মই হেতু লিখি দিছো সাইডে সাইডে সো গতিকে আমি বুজি পালো এই কিতাপটো বহুত ইম্পৰ্টেন্ট যদি ইম্পৰ্টেন্ট হয় এই কিতাপটো কেনেকৈ পঢ়িলে কম সময়ত এই কিতাপটো আপোনালোকে ভালকৈ ইফেক্টিভলি পঢ়িব পাৰিব হেতু মই আলোচনা কৰিম তো প্ৰথমত কি আপোনালোকে কি কৰিব এই গোটেই কিতাপটো পঢ়িবা এই যে গোটেই কিতাপ ইমান ডাঙৰ কিতাপ পঢ়তে হয়তো সময় লাগিব আপোনালোকে ভগাই ল'ব এটা কৈ চেপ্টাৰ ধৰক এদিনত পঢ়িব কি এটা কৈ চেপ্টাৰ এদিনত পঢ়িব এনেকৈ পঢ়ি এই গোটেই কিতাপটো পঢ়িব এতিয়া পঢ়াৰ সময়ত আপুনি যেটো ইম্পৰ্টেন্ট হেতু হাইলাইট কৰিব হাইলাইটেৰেদি হাইলাইট কৰি ৰাখিব এবাৰ কোনটো ইম্পৰ্টেন্ট মই কৈ দিছো এটা উদাহৰণ দি আছো মই এটা টপিক ললো টপিকটো হ'ল ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানত আমি কি পঢ়িব লাগে ৰাষ্ট্ৰীয় উদ্যানটো ক'ত আছে এটো কেতিয়া স্বীকৃতি পাইছে আৰু ইয়াত কি পোৱা যায় এই তিনটাই আপুনি হাইলাইট কৰি ল'ব এনেকৈ আৰু এটা টপিক ললো মই অসমত হোৱা আন্দোলন ইয়াতে আছে চেপ্টাৰ তো এই অসমত হোৱা আন্দোলনৰ ভিতৰত আমি কি পঢ়িব লাগে আন্দোলনটো কেতিয়া হৈছে ক'ত হৈছে আৰু কোনে কোনে নেতৃত্ব দিছে তো এনেকৈ আপুনি এই কিটা হাইলাইট কৰি ল'ব এনেকৈ গোটেই বিলাক চেপ্টাৰৰ ভিতৰতে ইম্পৰ্টেন্ট আছে এই ইম্পৰ্টেন্ট বিলাক আপোনালোকে উলাই ল'ব লাগিলে আপোনালোকে এডিআৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো চাই আপোনালোকে চাই ল'ব কোনটোৰ পৰা বেছি কৈ আহিছে মই যদি গোটেই বিলাক উলাই দিও এতি টপিক ভিডিওটো বহুত দীঘল হ'ব এইকাৰণে মই উলাই দিয়া নাই আপোনালোকৰ যদি প্ৰয়োজন হয় তেন্তে আপোনালোকে কমেন্ট কৰিব মই বেলেগকৈ ভিডিও বনাই দিম আৰু হৰবাকে কি কৰিব এই হাইলাইট কৰা যিবিলাক আপুনি হাইলাইট কৰিলে মেইন পইণ্ট বিলাক হিবিলাক আপুনি ৰিভিজন কৰি থাকিব যিবিলাক আপুনি হাইলাইট কৰিলে হিবিলাক আপুনি ৰিভিজন দি থাকিব কম সময়ত এনেকৈ আপুনি এই কিতাপটো শেষ কৰিব পাৰিব আৰু বস্তুটো মনত থাকিব তো নেক্সট এডিআৰ কাৰণে এনেকৈ পঢ়িলে এই অসমীয়া বুকটো আপোনাক বহুত উপকৃত কৰিব তো যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ